মই প্ৰথমতে কৈ লওঁ আপোনালোকৰ মৰমবোৰ পাই ইমান ভাল লাগিছে আৰু মোৰ ভিডিঅ'বোৰ যেতিয়া চাই লাইক এটা কৰিব দেই আৰু পাৰিলে কমেণ্ট এটা কৰিব কমেণ্টটো পালে মানে আৰু বেছি ভাল লাগে তেতিয়া মানে ভিডিঅ'টো বনাবলৈ এক্সাইটেড এটা থাকে মানে গম পাইছেনে আৰু প্লিজ পেজটো ফ'ল' কৰিব আৰু আৰিয়াৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া মই আৰু দীঘল ভিডিঅ' দিম আৰিয়াক মই আৰু মানে স্মাৰ্ট বনাবলৈ ট্ৰাই কৰি আছোঁ আৰু স্মাৰ্ট বনাম মানে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই ধনী হ'বলৈ মানুহৰ বহুত টাইম লাগে কিন্তু দুখীয়া হ'বলৈ নহয় তিল মাত্ৰও নালাগে সেইকাৰণে ভগৱানে দিও চায় ভগৱানে নিও চায় আৰু টকাৰ ধনী হৈ একো লাভ নাই আপুনি মনৰ ধনী হওক আপুনি আজীৱন ধনী থাকিব গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম কি লৈ আহিছোঁ আৰিয়াৰ জলপান আমাৰ কচু আমি বস্তুবোৰ খাব দিলে নাখায় ৰিংকুৰ ওচৰত গৈ খায় ৰিংকুৰ পৰা বস্তুবোৰ লৈ পিনে খাব আৰু হালিমা বাইদেউৰ ওচৰত গৈ খাবলৈ যায় কেশৱবোৰ কিয় এনেকুৱা বাৰু ভাবে তেওঁলোকে বেলেগ খাইছে নেকি ৰুমটো ঠিক কৰি ল'লোঁ যাওঁ ব্ৰেকফাষ্ট কৰি ল'বলৈ উল্টা পুল্টা হয় আৰু ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত ৰুম ঠিক কৰোঁ কেতিয়াবা ৰুমটো ঠিক কৰি ব্ৰেকফাষ্ট কৰোঁ সেয়াই আৰু সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে জানেনে সেইটো মানুহজন যে আছে মানুহজনৰ ওপৰত তেওঁ কেতিয়াবা সোনকালে উঠে কেতিয়াবা দেৰিকৈ উঠে সেয়াই আৰু ধুৱাই মেলি দিলোঁ এতিয়া বোলো অকণমান শুৱক জানো খুৱাব পাৰোঁ নে নোৱাৰোঁ ভগৱানেহে জানে আৰু ঢেৰ এক্টিং নহয় আজিকালি এক্টিঙে ঢেৰ সেয়া ফোন কৰিছে বোলে ৰিংকুলৈ আৰিয়া ডাঙৰ হোৱাৰ পৰা যে তাইক খুৱাবলৈ ইমানেই প্ৰব্লেম নহয় কমচে কম এতিয়া মই ৪৫ মিনিটমান লাগিলোঁ যেনে তেনে হৈছেগৈ আৰু জেঠী বুলি কৈ গ'ল জেঠিলে ভয় কৰে যে কোনে বাৰু কিমান চনৰ পৰা ফেচবুক ইউজ কৰি আছে মই মে বি 2011 নহ'লে 2012 পৰা মই ইউজ কৰিছোঁৱেই দেই তেতিয়া আকৌ মানে ভালকৈ ইউজ কৰিবও নাজানিছিলোঁ কেপছতে লিখোঁ চব কেপিটেল লেটাৰত এতিয়া মানে পুৰণা সেইবোৰ দেখিলে মানে হাঁহি উঠে আৰু এটা কথা কওঁ ফেচবুকটোৰ থ্ৰুৱেদি আমি আমাৰ ফ্ৰেণ্ডবোৰক আমাৰ পৰিয়ালৰ মানুহবোৰক মানে সদায় লগ পোৱাটো সম্ভৱটো নহয় ফেচবুকৰ থ্ৰুৱেদিয়ে ধৰক আমি দেখা পাওঁ ভাল লাগে ন আৰু ফ্ৰেণ্ডবোৰকো দেখা পাওঁ মানে আৰু তাৰ থ্ৰুৱেদি আকৌ এটা কথা কি জানেনে কি পিন্ধিছে ক'ত ফুৰিছে ক'ত খাব গৈছে ঘৰটো কেনেকুৱা সেইবোৰ বেছিকৈ চায় মানুহে আৰু আজিকালি ফেচবুকটোৰ মানে এনেকুৱা হৈ পৰিছে কি জানেনে মানুহৰ চৌফটো বেছি হৈ গৈছে অকল আনক দেখাবৰ কাৰণে সুখী হৈ দেখায় দামৰ দামী কিবা এটা খাই দেখুৱায় পিন্ধাই দেখুৱায় কিন্তু ভিতৰে বহুত অশান্তি ভিতৰি মানে ঘৰখনত শান্তি নাই যিবোৰ মানুহে শ্ব' অফ কৰি ভাল পায় সেই তেনেকুৱা মানুহবোৰ মেক্সিমাম আৰ্টিফিচিয়েল হয় নেচাৰেল নহয় মানে আৰ্টিফিচিয়েল কৰোঁতে সেই আৰ্টিফিচিয়েলে হৈ পৰে তেওঁলোক মানে কি জানেনে ক'তো সুখী নহয় পৃথিৱীত তেনেকুৱা মানুহ ঢেৰ আছে আৰু এইটোও চাগে মন কৰে আপুনি বহুত মানুহে আমি বহুত হেপ্পী ফেমিলি এনেকৈ দেখায় কিন্তু হেপ্পী ফেমিলি নহয় ঘৰত দুখুন্দামান লাগি আহিব কিন্তু বাহিৰত এনেকুৱাকৈ দেখুৱাব যেন তেওঁ নহ'লে মই জীয়াই থাকিব নোৱাৰিম মই নহ'লে তেওঁ জীয়াই থাকিব নোৱাৰিব কিন্তু আমাৰ আকৌ তেনেকুৱা নাই আমি যদি কিবা এটা লাগিলেও নহয় অকণমান মুখখন হ'লেও ফুলাই থাকিমেই আৰু কৈ পাম লাগি আহিছোঁ আজি কিয় বা এনেকুৱা কৰিব লাগে ন আমি মানে মিছাটোক সঁচা ক'ব নোৱাৰোঁ মানে মিছাটোক মানে সঁচা কেলৈ ক'ব নোৱাৰোঁ আমি তেনেকুৱা নহয় যে একচুৱেলি এই শ্ব' অফ কৰিবলৈ যাওঁতে বহুত ঘৰ ধ্বংস হৈ গৈছে বহুত ঘৰ শেষ হৈ গৈছে হয়নে নহয় কথাষাৰ ক'বচোন আৰু এটা কথা কওঁ মানুহবোৰ কেনেকুৱা জানে
যেতিয়া পইচা থাকিব খুব ফুৰিব, খাব, পিন্ধিব, অকল আনক দেখাব কাৰণে। তাৰপিছত যেতিয়া পইচাখিনি শেষ হ'ব নহয়, তেতিয়া মানে মানুহৰ লগ লাগে। যেতিয়া পইচা থাকে মানুহৰ লগ নালাগে। আৰু বহুত মানুহ এনেকুৱা আছে চাকৰি ভাগে কৰি পইচা ঘটি থাকে, পইচা ঘটাত চাকৰি কৰাত ব্যস্ত থাকে। তাৰপিছত যেতিয়া চাকৰি শেষ হয় তেতিয়া কি কৰে জানেনে? লগ বিচাৰি ফুৰে। এই চাকৰি কৰা টাইমৰ পৰা আপুনি লগ এটা দিব নোৱাৰেনে কাৰোবাক? আপোনাৰ কি ফ্ৰেণ্ডশ্বিপ বোলা বস্তুটো নাইনে? যদি আপুনি চাকৰি কৰা সময়টোত অকলে থাকিব পাৰিছিলে, তেনেহ'লে আপোনাৰ বয়স হোৱাৰ লগে লগে আপুনি লগ কিয় বিচাৰে? সেইটো কাৰণে মানুহ ইমানো এনেকুৱা মজগুল হ'ব নালাগে। যদি আপুনি আজীৱন অকলে থাকিব পাৰে তেনেহ'লে থাকক, কিন্তু চাকৰিটো শেষ হোৱাৰ লগে লগে লগ এটা বিচাৰি ফুৰে। মোৰ লগেই নাই। কিয় কয় তেনেকৈ? মানুহ মানে ইমান টকাৰ মাজত ব্যস্ত হৈ পৰে, ঘৰ বনাব লাগে, গাড়ী কিনিব লাগে। ঘৰৰ মাজত ব্যস্ত থাকোঁতে ফেমিলি চিনি নাপায়, বন্ধুবৰ্গ চিনি নাপায়। তেতিয়া এটিটিউড। যেতিয়া পইচা নাইকিয়া হৈ আহিব তেতিয়া মিতিৰ কুটুম চিনি পায়, ফ্ৰেণ্ডশ্বিপ চিনি পায়। এই স্বাৰ্থপৰ দুনীয়াখনত নহয়, ইমানেই মানুহবোৰ স্বাৰ্থ হৈ গৈছে নহয়, সেইকাৰণে কিছুমান ভাল মানুহো বেয়া হৈ গৈছে। কিয় জানেনে? তেওঁ যেতিয়া লগ এটা বিচাৰে তেওঁক লগ নিদিয়ে, আৰু ইজনৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া লগ দিবলৈ আহে। এই ভাল মানুহটো, তই যদি মোক ইমান টাইম লগেই দিয়া নাছিলি তেনেহ'লে মইনো কিয় দিম, ময়ো থাকিব পাৰিম। আৰ্টিফিচিয়েল মানুহে ইমান ধুনীয়াকৈ নাটকবোৰ কৰিব পাৰে ন। আমি যদি আৰ্টিফিচিয়েল হ'বলৈ যাওঁ নহয়, একদম থিতাতে লাজ পাই মৰিব লাগিব। নালাগে, যেনেকৈ আছোঁ তেনেকেই ভাল আৰু। বোলে দেউতাকে বোলে আমাৰ একদম চুলি গজাহে এৰিব। এমেজনৰ পৰা চিৰাম এটা অৰ্ডাৰ দিছে, জীয়েকে খুলিবলৈ তত নাইকিয়া কৰিছে। ডাঙৰ হোৱাৰ পৰা মানে এতিয়া কি হৈছে, ষ্টাইল শিকিছে আৰু লাহে লাহে। নেল পলিচ লাগে, নেল পলিচ লৈ আছে। ভাঙে বুলিহে ভয় লাগে। কোনোবা ভাবিব পাৰে দেই, দুদিনমান খোজকাঢ়িব এৰিলেই নেকি। খোজকাঢ়ি আছোঁ দেই, খোজকঢ়াবোৰ নাই দেখুৱা আৰু। মাত্ৰ জনাই দিছোঁ আৰু। মই মানে 5টা ৰাউণ্ড মাৰোঁ। 5টা মানে এনেকৈ কৰি 10 পাক, মানুহজনে 20 পাক মাৰে। বেছিকৈ পাক মাৰি থাকিলে আকৌ মোৰ আৰিয়া টাইম আছে ন, খুৱাব লাগে যে। এই লিচু আনি লৈ বোলো মানুহজনক সুধিলোঁ খোজকাঢ়িবা নাকাঢ়া? মানুহজনে কৈছে খোজকাঢ়িম বোলে। এদিন নাকাঢ়িলে আকৌ দিগদাৰ হৈ যাব যে, খোজকাঢ়ি মেলি সেয়াই আৰু বোলো জনাই দিওঁচোন। যেতিয়া কামত লাগি যাওঁ নেৰো কিন্তু দেই। আজি যে কৈ আছিলোঁ, মানুহৰ যেতিয়া টকা থাকে তেতিয়া মানুহ চিনি নাপায়, যেতিয়া টকা নাইকিয়া হয় তেতিয়া মানুহ চিনি পাবলৈ আহে। যদি মানুহৰ লগ লাগে তেনেহ'লে মানুহক মানুহ বুলি গণ্য কৰিব। টকা থকা অৱস্থাটো, টকা নথকা অৱস্থাটো, তেতিয়া আপোনাক মানুহে লগ দিব। যদি আপুনি এটা টাইমত এটিটিউড দেখাই আছে, পিছত লগ বিচাৰিলেও কিন্তু লগ নাপাব। এটিটিউডডাল দেখাই কি লাভ পায় বাৰু? ধনী মানুহক ধনী বুলিয়ে জানে, সাধাৰণ মাত এষাৰহে দিব লাগে। কিছুমানৰ যে এটিটিউডটো, ধনী ঘৰৰ। ধনী হ'লে মানে মানুহে নিজে কৈ ফুৰিব নালাগে ধনী বুলি। ধনী হ'লে মানুহে নিজে নিজে গম পাব। মই সদায় কওঁ, মই ধনী মানুহৰ পৰা আঁতৰত থাকোঁ। ধনী হ'বও নিবিচাৰোঁ। যদি ধনী হ'লে মানুহৰ অহংকাৰ হয় তেনেহ'লে তেনেকুৱা ধনী মোক নালাগে। মই মুঠতে এটাই বিচাৰোঁ, ধুনীয়াকৈ খাই বৈ বেমাৰ হ'লে বেমাৰটো যাতে বাটিব পাৰোঁ, কাৰো ওচৰত হাত নপতাকৈ মনৰ জোখাৰে সুখী হ'ব পাৰোঁ, বছ সেইটোৱে লাগে। এগাল টকা থৈ মানুহক দেখুৱাই অহংকাৰ কৰি একো লাভ নাই পৃথিৱীত। একচুৱেলি কি জানে, মানুহে জীৱনৰ অৰ্থটো পটককৈ সৰুৰ পৰাই বুজি নাপায়। মানুহে অলপ দুখ কষ্ট পাব লাগিব, তেতিয়া অৰ্থটো বুজি পায়।
যেতিয়া ঘৰত আছিলোঁ তেতিয়ালৈকে মই কিন্তু বুজি পোৱা নাছিলোঁ, কাৰণ কিয় অভাৱ হৈছিলে বুলি ক'ব নোৱাৰোঁ। কিন্তু লাহে লাহে যেতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, চাকৰি কৰিলোঁ, নিজে পইচা ঘটিছোঁ, নিজে ইনকাম কৰি খাবলৈ শিকিছোঁ, দুই এটা মানুহ চিনি পাইছোঁ, আকৌ মানুহৰ পৰা ঠগ খাইছোঁ, তাতো আকৌ কিছুমানৰ অহংকাৰ দেখিছোঁ, ধনী ঘৰৰ বুলি। চব মানুহ সমানেই থাকে ন এটা অফিচত, কিন্তু কিছুমানৰ লেভেলটো যেতিয়া দেখুৱাই দিয়ে মানে ধনী ঘৰৰ মানে, তেতিয়াই মানে ধনী দুখীয়া এটা চিন। মই কিন্তু সৰুৰ পৰা এটা কথা কি, ধনী মানুহ হ'লে মোৰ ভয় লাগে, আৰু ধনী মানুহ হ'লে মোৰ মানে কি, ধনী মানুহৰ মই টাৰ্মছত পৰিব নিবিচাৰোঁ। পটককৈ যদি কিবা এটা কৈ দিয়ে মোৰ বেয়া লাগিব ন। সেইকাৰণে মোৰ ফ্ৰেণ্ড চাৰ্কুলবোৰ সদায় মই এটা লিমিটত ৰাখিছিলোঁ, মানে এটা এনেকুৱা মানে বহুত হাই ফাই ফেমিলি মই নাৰাখোঁ কেতিয়াও। কাৰণ কেলৈ আজিকালি ফ্ৰেণ্ডশ্বিপবোৰ দেখিছে নহয় কেনেকুৱা, কোনোবাই কিবা এটা গিফ্ট দিয়াৰ লগে লগে তাকো উল্টাই গিফ্ট এটা দিব লাগিব। দিছিলোঁ আগতে, আমাৰ বাৰ্থডে হ'লে মানে কি দিওঁ, এখন বহী দিওঁ, এটা পেঞ্চিল দিওঁ, ৰাবাৰ দিওঁ, তেনেকুৱা টাইপৰ আছিলে আমাৰ গিফ্টবোৰ। আজিকালিৰ দৰে আমাৰ গিফ্ট নাছিলে, কিন্তু তাতে আমি সুখী আছিলোঁ। তথাপিও লাহে লাহে বুজি পাইছোঁ ধনী মানুহৰ কেনেকুৱা অহংকাৰ, খোৱা বোৱা পিন্ধা উৰা লৈ, সেইখিনি আমিও পাইছোঁ, আমিও পিন্ধিব পাইছোঁ, খাবলৈ পাইছোঁ, কিন্তু তাৰ মাজতো এটা টাও মাৰে যে, সেইকাৰণে মই বেয়া পাওঁ। মানে যিমান পাৰোঁ সেইবোৰ মানুহৰ পৰা মই আঁতৰি থাকোঁ, আৰু সেইবোৰ মানুহৰ লগত মই, কাৰণ কেলৈ ধনী মানুহ ভাই ধনী ভাগে থাক, মই দুখীয়া দুখীয়া ভাগে আছোঁ। সেইকাৰণে মই কওঁ, ধনী হ'লে মানুহ যদি অহংকাৰী হয় তেন্তে মই ধনী হ'ব নিবিচাৰোঁ। মই যেনেকৈ আছোঁ মই গোটেই জীৱন তেনেকৈয়ে থাকিব বিচাৰোঁ, আৰু মই আপোনালোকক কৈছোঁ মোক আজীৱন এনেকৈয়ে দেখিব, যেনেকৈ দেখিছে। মই আজি যেনেকৈ কথা পাতি আছোঁ আজীৱন মই তেনেকৈয়ে কথা পাতি যাম, আৰু মই মোৰ ছোৱালীকো সদায় জীৱনটো চিম্পলকৈ জীয়াবলৈ শিকাম। নিজে পঢ়ি শুনি ভাল মানুহক ইনকাম কৰ, নিজে খা, পাৰিলে আনক সহায় কৰ। মই কিন্তু সেইটো আৰিয়াক শিকামেই দেই, আনক সহায় কৰ। আৰুনো কি লাগে ন, কেইটা দিন জীয়াই থাকিম আমি পৃথিৱীখনত কওকচোন। দুখীয়া হ'ল বুলি মানুহক দুখ দি কিবা পাব জানো? একো নাপায়। মিলা মিছাকৈ থাকিলে কিমান ভাল লাগে চাবচোন। চবৰে মুখত এটা হাঁহি যদি আপুনি দিব পাৰে কিমান ভাল লাগে চাবচোন। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।